আজি এই ভিডিঅ'টিত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ জাননী যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে আৰু সেই জাননীখনৰ সম্পৰ্কে আপোনালোকক সবিশেষ জনাবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে সকলোকে প্ৰথমতে যিসকলে এইবাৰ কনভকেশ্যনৰ বাবে অৰ্থাৎ আপোনালোকে যিহেতু জানিছিলে ফেব্ৰুৱাৰী মাহত কনভকেশ্যন হোৱাৰ কথা আছিল আৰু এপ্লাই ইতিমধ্যে আপোনালোকৰ সম্পূৰ্ণ হৈ গৈছে। গতিকে এই যে আপোনালোকে কনভকেশ্যন হোৱাৰ কথা গম পাইছিলে, যিসকল BA BSc BComeই হওক বা যি মাষ্টাৰ্ছেই হওক বা PhD কৰা যিসকল ছাত্ৰ ছাত্ৰী আছিল, সকলোৱে যিহেতু কনভকেশ্যন হোৱাৰ কথা আছিল এটা ডেটত আৰু সেই ডেটটোৰ ওপৰত আপোনালোকে আগতেই ইনফৰ্ম হৈ আছিল আৰু এতিয়া আপোনালোকক নতুনকৈ নটিফিকেশ্যন এখন আহিছে, নতুনকৈ জাননী এখন আহিছে বিশেষকৈ এই কনভকেশ্যনৰ ওপৰত, অৰ্থাৎ অৰিজিনেল চাৰ্টিফিকেটৰ যিখন কনভকেশ্যন সেইখনৰ ওপৰত। আৰু আপোনালোকক মই তাতনো কি কথা কৈছে সেইখিনি জনাম। প্ৰথম কথাটো হৈছে এই কনভকেশ্যনটো আহিছিলে আচলতে পষ্টপনমেণ্ট অফ 24th কনভকেশ্যন অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকৰ যি কনভকেশ্যন হ'ব লগা আছিল সেই কনভকেশ্যনটো পিছুৱাই দিয়া হৈছে। আৰু কি কথা কৈছে আচলতে পিছুৱাই দি কেতিয়া পাতিব কেতিয়া নাপাতে গোটেইখিনি কথা আপোনালোকৰ লগত ডিছকাছ কৰোঁ বুলিয়ে আচলতে এই ভিডিঅ'টো যিহেতু বনাইছোঁ, গতিকে ইয়াত কি কি উল্লেখ কৰিছে আপোনালোকে চাব পাৰিব। ইয়াত কৈছে ইন কণ্টিনিউশ্যন টু দ্য নটিফিকেশ্যন কনভকেশ্যন 2666 dated 27/1/2026 it is for information of all concerned that due to unavoidable circumstances the 24th convocation of Dibrugarh University scheduled on 28/2/2026 is postponed and a fresh date will be notified very soon issued with due approval। আপোনালোকৰ যি কনভকেশ্যনৰ আচলতে ডেট আছিলে যিটো 28 তাৰিখে হোৱা কথা আছিল, 28 ফেব্ৰুৱাৰীত, সেই 28 তাৰিখে হোৱা কনভকেশ্যনৰ কিবা বিশেষ কাৰণত আচলতে বিশেষ কাৰণবশতঃ আপোনালোকৰ এই কনভকেশ্যনৰ ডেটটো পিছুৱাই দিছে আৰু পিছুৱাই দিয়াৰ যিটো ডেট অৰ্থাৎ কেতিয়াকৈ আপোনালোকৰ হ'ব তাৰ বিষয়ে এতিয়ালৈকে আপোনালোকক জনোৱা নাই বা তেওঁলোকে আচলতে কোনো অৱগত কৰা নাই। আপোনালোকক পিছৰ সময়ত বা পিছৰ অৱস্থাত নতুনকৈ এটা ডেট আপোনালোকৰ কাৰণে ইছ্যু কৰিব আৰু তাৰপিছত আপোনালোকক এই কনভকেশ্যনটোৰ বিষয়ে সবিশেষ জনাব। এতিয়া যিসকলে আচলতে আপোনালোকে কনভকেশ্যনত এপ্লাই কৰিছিল তেওঁলোকে ভয় খাব লগা একো নাই, আপোনালোকক কেৱল মাত্ৰ কনভকেশ্যনৰ ডেটটো পিছুৱাই দিছে আৰু যিহেতু হ'বই কনভকেশ্যন হোৱাটো হ'বই, কিছুদিনৰ পিছত হ'লেও আপোনালোকৰ কনভকেশ্যন হ'ব আৰু যিটো ডেট আপোনালোকক হয়তো অতি সোনকালে আপোনালোকৰ আগত প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। যিসকল BA BSc BComer আছিল অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল আৰু যিসকলে পাছ কৰি থৈছে তেওঁলোকৰ যি চাৰ্টিফিকেট সেইখনটো আপোনালোকে কনভকেশ্যনত নাপায়, অৰ্থাৎ আপোনালোকে কনভকেশ্যনত গৈতো আনিব নোৱাৰে বা নাপায়। তাত আচলতে আপোনালোকৰ চাৰ্টিফিকেটখন কি কৰিব কি নকৰিব সেইখিনিৰ ওপৰত আপোনালোকক হয়তো নটিফিকেশ্যন তেওঁলোকে প্ৰদান কৰিব আৰু সেই নটিফিকেশ্যনৰ আধাৰতে আপোনালোকে সেই যিখন চাৰ্টিফিকেট আচলতে আপোনালোকৰ যি কনভকেশ্যনৰ অৰিজিনেল চাৰ্টিফিকেটখন সেইটো পাবলৈ সক্ষম হ'ব। আপোনালোকে তাত গৈ ল'বৰ কোনো প্ৰয়োজন নাই বা আপোনালোকে তাত যিহেতু আপোনালোকক নিদিয়ে, আপোনালোকৰ কনভকেশ্যনত কেৱল এপ্লাইহে কৰিব পাৰিব। বাকী যিখন চাৰ্টিফিকেট সেইখন হয়তো আপোনালোকৰ কলেজলৈও পঠিয়াই দিব পাৰে বা আপোনালোকক হয়তো পিছৰ অৱস্থাত ক'ৰবাত এটা ভেনিউ দিব য'ত য'ৰ পৰা হয়তো আপোনালোকক আনিবলৈ ক'বও পাৰে। গতিকে কেতিয়া ক'ৰ পৰা আনিবলৈ ক'ব সেইটোৰ বিষয়ে যিহেতু এতিয়ালৈকে অৱগত তেওঁলোকে কৰা নাই বা আপোনালোকক জনোৱা নাই, গতিকে যেতিয়া অৱগত কৰিব বা জনাব নিশ্চয় আপোনালোকে গমেই পাব আৰু তেতিয়া আপোনালোকে সেই চাৰ্টিফিকেটখন লৈ আহিব পাৰিব। আৰু আপোনালোকক এতিয়া ইতিমধ্যে এইটো জনালোঁ যে আপোনালোকৰ যিসকলে মাষ্টাৰ্ছ হয় বা যিসকল PhD হোল্ডাৰ MPhilৰ যিসকলে কৰি থৈছিল বা কৰি আছিল, যিসকলে ইতিমধ্যে চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ যি কনভকেশ্যন বা BA BSc BCom হ'লেও হ'ব, কনভকেশ্যনৰ মুঠতে ডেট যিটো আচলতে আছিল সেইটো পিছুৱাই দিছে। চ' এইখিনি আপোনালোকক জনালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো, যিহেতু এনেকুৱা ধৰণৰ আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হওক বা বিভিন্ন যিবিলাক ইনফৰ্মেটিভ ভিডিঅ' আছে সেইখিনি আপোনালোকে পাব পাৰে। আপোনালোকে এইখিনি কথা নাই এই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।